শিৱৰাত্ৰিলৈ মাজত মাত্ৰ এটা দিন বাকী আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ শিৱদৌল প্ৰাংগণত আৰু এই শিৱদৌল প্ৰাংগণৰ পৰা আপোনাক ইয়াৰ যি দৃশ্য আছে সেই দৃশ্য মই দেখাব চেষ্টা কৰিম যে শিৱসাগৰৰ অহা 14 তাৰিখৰ পৰা 18 তাৰিখলৈকে শিৱসাগৰত শিৱৰাত্ৰি উপলক্ষে এখন মেলা আয়োজন কৰা হয় আৰু এইবাৰ আন্তঃৰাষ্ট্ৰীয় এখন মেলা আয়োজন কৰা হ'ব এই শিৱসাগৰত আৰু এই দৌলৰ চাৰিওকাষে আপোনাৰ ইয়াত দোকান লগোৱা হৈছে 14 তাৰিখে মেলা আৰম্ভ হ'ব 15 তাৰিখৰ পৰা আপোনাৰ 15 তাৰিখে সন্ধিয়া 5 বজাৰ পৰা লগ্ন সোমাব যিহেতু যিসকল মানুহে আপোনাৰ পানী ঢালিবলৈ আহিব সেইসকল মানুহে সন্ধিয়া 5 বজাৰ পৰা তেওঁলোকৰ কাৰণে দুৱাৰ খুলি দিয়া হ'ব আৰু 16 তাৰিখৰ আবেলিলৈকে এই অনুষ্ঠান চলি থাকিব আৰু তাৰ পাছত আপোনাৰ 17 আৰু 18 তাৰিখে মেলা ইয়াত যি আপোনাৰ মেলা আয়োজন কৰে শিৱৰাত্ৰি উপলক্ষে সেই মেলা আপোনাৰ অনুষ্ঠিত হৈ থাকিব প্ৰতি বছৰে দৰে এই বছৰো আপোনাৰ ইয়াত এই ধৰণে মেলা আয়োজন হ'ব কিন্তু ইয়াতে এটা কথা উল্লেখ কৰিব লাগিব যে ইয়াৰ মাজত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অব্যাহত আছে আৰু তাৰ মাজতে ইয়াত আপোনাৰ মেলা আয়োজন কৰা হৈছে শিৱৰাত্ৰি প্ৰতি বছৰে এই ধৰণে আপোনাৰ ইয়াত মেলা আয়োজন কৰে কিন্তু এই যিসকল পৰীক্ষাৰ্থী থাকে সেই পৰীক্ষাৰ্থীসকলৰ কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ'বলগীয়া নহয় আৰু আমাৰ লগত ইয়াৰ আপোনাৰ সংগ্ৰামী সেনা অসমৰ আপোনাৰ সদস্য আছে আমি তেওঁৰ পৰা তেওঁ জানিব চেষ্টা কৰিম দাদা কি ধৰণে এইবাৰ আয়োজন কৰা হ'ব আৰু কেইদিনৰ আয়োজন কৰা হ'ব শিৱসাগৰত আচলতে প্ৰত্যেক বছৰেই মহাশিৱৰাত্ৰি আয়োজন হৈ আছে মহাশিৱৰাত্ৰি মেলা আৰু পূজা অনুষ্ঠিত হৈ আছে এইবাৰো 14 তাৰিখৰ পৰা 18 তাৰিখলৈ বিস্তৃত কাৰ্যসূচীৰে এই মেলাভাগি অনুষ্ঠিত হৈছে আৰু আপোনালোকে দেখিছে যে 14 তাৰিখৰ পৰা 18 তাৰিখৰ এই শিৱৰাত্ৰি মেলাৰ ভিতৰতে আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু SSLC পৰীক্ষাৰো মাজত আপোনাৰ পৰীক্ষা চলি আছে এই ক্ষেত্ৰত শিৱসাগৰ দৌল উন্নয়ন সমিতিয়ে নিশ্চিতভাৱে কিছু ব্যৱস্থা গ্ৰহণ কৰিছে এই ক্ষেত্ৰত যিটো লাউড স্পীকাৰ আচলতে ইয়াত ব্যৱহাৰ কৰা হয় সেই ব্যৱস্থাটো আচলতে পৰীক্ষা চলি থকা সময়ত আচলতে কমপ্লিটলি আচলতে বন্ধ থাকিব বুলি আমি দৌল উন্নয়ন সমিতিয়ে আমাক জনাইছে আৰু যাতে পৰীক্ষাৰ্থীসকলক কোনো কাৰণত আচলতে যাতে তেওঁলোকৰ বিঘ্নিত নহয় তাৰ প্ৰতি দৌল উন্নয়ন সমিতি সম্পূৰ্ণ দায়বদ্ধ আৰু তেওঁলোকে নিশ্চিতভাৱে সেই ক্ষেত্ৰত কিছু পদক্ষেপ গ্ৰহণ কৰিব বুলি আমি আশাবাদী কেতিয়া সোমাব আৰু কেতিয়া বজাত শেষ হ'ব আচলতে কি দেওবাৰে আবেলি 5 বজাৰ পৰা আচলতে শিৱৰাত্ৰি মহাশিৱৰাত্ৰি লগ্ন মিলিব আৰু পুনৰ সেই লগ্ন আচলতে অন্ত হ'ব সোমবাৰে আবেলি 5 বজাত 24 ঘণ্টাৰ কাৰণে আচলতে এই মহাশিৱৰাত্ৰি লগ্ন মেলা আছে মেলাত আপোনাৰ ব্যৱসায়ীসকল মেলাত আচলতে ব্যৱসায়ীসকল দেশী বিদেশী মানে যথেষ্টখিনি ব্যৱসায়ী ইয়ালৈ আহে প্ৰত্যেক বছৰে আছে এইবাৰো দেশী বিদেশী আচলতে ব্যৱসায়ী গোটেই মেলাখন ভৰি পৰিব আচলতে মেলাখনে শিৱসাগৰৰ এক ঐতিহ্য আৰু এই মেলাখনক লৈ শিৱসাগৰৰ মানুহকে ধৰি গোটেই অসমৰ মানুহ আচলতে অধীৰ আগ্ৰহেৰে ৰৈ থাকে আৰু ব্যৱসায়ীসকলেও যথেষ্ট এই মেলাখনৰ পৰা লাভৱান হয় অন্তিম দিনাখন এটা অনুষ্ঠান আয়োজন কৰা হয় অনুষ্ঠান আয়োজন কৰিব না অন্তিম দিনাখন নিশ্চিতভাৱে অনুষ্ঠান আয়োজন প্ৰত্যেক দিনাই আচলতে অনুষ্ঠান আছে 14 তাৰিখেও অনুষ্ঠান আছে 15 তাৰিখেও আছে প্ৰত্যেক দিনাই আছে 18 তাৰিখে আচলতে ভাৰতৰ জনপ্ৰিয় গায়িকা অনিন্দিতা পালে সংগীতৰ কিছু ভক্তিমূলক গীতৰ তেওঁ অনুষ্ঠান কৰিব আৰু ৰাইজে অধীৰ আগ্ৰহে আচলতে সেই অনুষ্ঠানসমূহলৈ ৰখি থাকে আৰু ইয়াত আৰু এটা কথা ক'ব লাগিব ইয়া আপোনাৰ শিৱদৌল আৰু শিৱদৌলৰ কাষতে আছে আপোনাৰ এটা মছজিদ কিন্তু সম্প্ৰীতিৰ সৈতে এই শিৱৰাত্ৰি প্ৰতি বছৰে আপোনাৰ পালন কৰা হয় এই বছৰ তেনেকৈ পালন কৰিবলৈ তেওঁলোকে আয়োজন কৰিছে 14 ফেব্ৰুৱাৰীৰ পৰা 18 ফেব্ৰুৱাৰীলৈকে 5 দিনীয়া বিস্তৃত কাৰ্যসূচীৰে ঐতিহাসিক শিৱদৌলত শিৱ পূজা আৰু মেলা হ'ব ইতিমধ্যে আমি 500ৰ ওপৰৰ বিপণী আমি ইয়াত প্ৰস্তুত কৰি উলিয়াইছোঁ অসমৰে নহয় ভাৰতৰ বিভিন্ন প্ৰান্তৰ ব্যৱসায়ীসকল ইয়ালৈ আহিছে ইতিমধ্যে ভক্তৰ খুদ ঐতিহাসিক শিৱদৌললৈ বৈছে আৰু 14 তাৰিখে মেলাখনৰ আৰু পূজা ভাগৰ শুভোদ্বোধন হ'ব 15 তাৰিখে ৰাতিপুৱা লগ্ন লাগিব 16 তাৰিখলৈকে আৰু 18 তাৰিখে পূজা ভাগ শেষ হ'ব আৰু 18 তাৰিখে আমি সাংস্কৃতিক অনুষ্ঠান ৰাখিছোঁ অনন্দিতা পাল ইয়ালৈ আহিব তেখেতে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব আৰু 14 তাৰিখৰ পৰা 18 তাৰিখে কণ্টিনিউৱাছলি প্ৰতিদিনে সন্ধিয়া সাংস্কৃতিক অনুষ্ঠানৰ ব্যৱস্থা আমি কৰিছোঁ গতিকে সকলো ৰাইজৰ সহায় সহযোগিতা আমি কামনা কৰিছোঁ আৰু ঐতিহাসিক শিৱদৌলৰ ভক্তৰ সমাগম আমি একান্তই কামনা কৰিছোঁ শিৱদৌলৰ শিৱৰাত্ৰিটো একচুৱেলি এটা কেলেণ্ডাৰ ইভেণ্ট হয় প্ৰতি বছৰে একেটা টাইমতে হয় আৰু মেট্ৰিক পৰীক্ষা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা সেই সময়ত পৰে গতিকে দিনৰ ভাগত আমি কেতিয়াও লাউড স্পীকাৰ আমি নিদিওঁ আৰু যিহেতু যান জঁটৰ ব্যৱস্থা হয় সকলোবিলাক আমি ব্যৱস্থাপনা কৰি দিওঁ আৰু পৰীক্ষাৰ শেষ হোৱাৰ পিছতে আমি লাউড স্পীকাৰ আমি দিওঁ গতিকে সেইখিনি ব্যৱস্থাপনা আমি দৌল কমিটিৰ ফালৰ পৰা ৰাখোঁ আৰু কোনো ক'তো অসুবিধা নোহোৱাকৈ যাতে ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাগৃহলৈ আহিব পাৰে এক্সামটো ভালকৈ দিব পাৰে তাৰ ক্ষেত্ৰত যিখিনি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দৌল উন্নয়ন সেইখিনি গ্ৰহণ কৰোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221